ইতিমধ্যে ৰাইজে বহুতে কৈ আছে যে আপুনি ৰাইজৰ দলৰ পৰা ইলেকশ্যন খেলক, এনেকে বহুতে কৈ আছে যে অখিল গগৈৰ দলত যাওক। মই এদিন অখিল গগৈক লগ কৰিব গ'লো, যাওঁতে অখিলে সুধিছে, মোক দেখি বিৰাট ভাল পাইছে, কৈছে দাদা আমি ইনশাল্লাহ অহা বছৰ চৰকাৰত আহিম আৰু চৰকাৰত আহিলে আপুনি মোৰ শিক্ষামন্ত্ৰী হ'ব লাগিব, এডুকেশ্যন। কৈছে নাই ভাই, মই এডুকেশ্যন মিনিষ্টাৰ নহওঁ। কৈ তেতিয়াহ'লে PWD মন্ত্ৰী হ'ব লাগিব, আপুনিতো মন্ত্ৰী হ'বই লাগিব। আমাৰ 10জন MLA হ'লেও আমি 2টা মন্ত্ৰী ল'ম, এটা মই হ'ম এটা আপুনি হ'ব। মই কৈছো নাই, মই PWD মন্ত্ৰীও নহওঁ। কিয় দাদা, আপুনিতো মন্ত্ৰী হ'ব লাগিব, কি মন্ত্ৰী লাগে? আমি বোলে যদি দিয়ে, যদি আল্লাহ তালাই মন্ত্ৰী হোৱাৰ হেৰি কৰে, মোক 1 নম্বৰ লাগিব ৱাটাৰ ৰিচোৰ্চ, নদীৰ কণ্ট্ৰলৰ কাৰণে 1 নম্বৰ। 2 নম্বৰ, যদি আৰু আপোনালোকে ভাবে যে 2টা মন্ত্ৰিত্ব চলাব পাৰিম, তেতিয়াহ'লে মোক ৰেভিনিউ দিব। তেওঁ সুধিছে কিয়? বোলে এই যে যিটো নদীৰ ভাঙা, এইটো মই কণ্ট্ৰল কৰিব, এইটো মোৰ 1 নম্বৰ কাম। ৰাস্তা ঘাট হৈ থাকিব, হস্পিটেল হৈ থাকিব, এইবোৰৰ কাৰণে বেছি কষ্ট নাই, মূল হ'ল এই নদীৰ কণ্ট্ৰল। 2 নম্বৰ ৰেভিনিউ, তেওঁ দিছে ৰেভিনিউ কিহৰ কাৰণে? বোলে যিমান চৰ আছে চব পাত্তা দিম, যিমান ভূমিহীন মানুহ আছে চবকে পাত্তা দিম, মাটিৰ সমস্যা সমাধান কৰিব। বুজি পাইছে নহয় কথাটো? অন্য MLA হ'লে ক'লে। ইতিমধ্যে ৰাইজে বহুতে কৈ আছে যে আপুনি ৰাইজৰ দলৰ পৰা ইলেকশ্যন খেলক, এনেকে বহুতে কৈ আছে যে অখিল গগৈৰ দলত যাওক। মই এদিন অখিল গগৈক লগ কৰিব গ'লো, যাওঁতে অখিলে সুধিছে, মোক দেখি বিৰাট ভাল পাইছে, কৈছে দাদা আমি ইনশাল্লাহ অহা বছৰ চৰকাৰত আহিম আৰু চৰকাৰত আহিলে আপুনি মোৰ শিক্ষামন্ত্ৰী হ'ব লাগিব, এডুকেশ্যন। কৈছে নাই ভাই, মই এডুকেশ্যন মিনিষ্টাৰ নহওঁ। কৈ তেতিয়াহ'লে PWD মন্ত্ৰী হ'ব লাগিব, আপুনিতো মন্ত্ৰী হ'বই লাগিব। আমাৰ 10জন MLA হ'লেও আমি 2টা মন্ত্ৰী ল'ম, এটা মই হ'ম এটা আপুনি হ'ব। মই কৈছো নাই, মই PWD মন্ত্ৰীও নহওঁ। কিয় দাদা, আপুনিতো মন্ত্ৰী হ'ব লাগিব, কি মন্ত্ৰী লাগে? আমি বোলে যদি দিয়ে, যদি আল্লাহ তালাই মন্ত্ৰী হোৱাৰ হেৰি কৰে, মোক 1 নম্বৰ লাগিব ৱাটাৰ ৰিচোৰ্চ, নদীৰ কণ্ট্ৰলৰ কাৰণে 1 নম্বৰ। 2 নম্বৰ, যদি আৰু আপোনালোকে ভাবে যে 2টা মন্ত্ৰিত্ব চলাব পাৰিম, তেতিয়াহ'লে মোক ৰেভিনিউ দিব। তেওঁ সুধিছে কিয়? বোলে এই যে যিটো নদীৰ ভাঙা, এইটো মই কণ্ট্ৰল কৰিব, এইটো মোৰ 1 নম্বৰ কাম। ৰাস্তা ঘাট হৈ থাকিব, হস্পিটেল হৈ থাকিব, এইবোৰৰ কাৰণে বেছি কষ্ট নাই, মূল হ'ল এই নদীৰ কণ্ট্ৰল। 2 নম্বৰ ৰেভিনিউ, তেওঁ দিছে ৰেভিনিউ কিহৰ কাৰণে? বোলে যিমান চৰ আছে চব পাত্তা দিম, যিমান ভূমিহীন মানুহ আছে চবকে পাত্তা দিম, মাটিৰ সমস্যা সমাধান কৰিব। বুজি পাইছে নহয় কথাটো? অন্য MLA হ'লে ক'লে